পেলু হলে কেনেকে বুজি পাব আপোনালোকক জনাই আছো হা। নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান বজাৰ অলপ ভাল আহিছে, মানে বজাৰ যদিও আমাৰ এৰিয়াত ধূপধাৰা বজাৰ খোলা দিয়া নাই, কিন্তু গোৱালপাৰা সেইফালে কমপ্লিট বজাৰ খোলা আছে। আমাৰ কামৰূপ জিলাত বন্ধ আছে অলপ। আৰু যিহেতু বজাৰ ভাল, বৰ্তমান বেপাৰী আহি আছে। বেপাৰী আহি যিখিনি নৰ্মেল পোৱালিবিলাক 1.5 মাহ 2 মাহ বয়সত যিবিলাক পোৱালি আমি চেল কৰোঁ, তেনেকুৱা চাইজৰ পোৱালি বৰ্তমান 3,500 4,000 এনেকুৱা দামটো দি আছে বৰ্তমান। তো তেনেকুৱা চাইজৰ নাই, আমাৰ আছে 2-3টা পোৱালি। এইবিলাক পোৱালি আপোনাৰ 3500কৈ দি গৈছে। ইয়াৰ পৰা 4 পিছে ল'ব আৰু বাকী 2 পিচ থাকিব। 2 পিচ অলপ খিনাই গৈছে, কিন্তু দিয়া নাই, মানে সেই 6 পিচ আছে। 6 পিচ কমপ্লিট ল'লেহে দিম বুলি জনাইছোঁ। বেপাৰী আহিছে, বৰ্তমান বেমাৰ আজাৰ নাই, সেইকাৰণে বেপাৰী আহে, কিন্তু সকলোবোৰ বেপাৰী সোমাব নিদিওঁ। আৰু জানে যে ইয়াত খাহী কৰি দিছোঁ, এইবিলাক খাহী কৰি দিছোঁ। বহুতে লম কৈ আছে, কিন্তু ইয়াৰ জখমখিনি ঠিক হ'লেহে ল'ব। আৰু ইয়াৰ পেলু হৈছে, আজি পেলুৰ ঔষধ দিম এইকেইটাক। ৰাতিপুৱা দিব পৰা নাই, তো সন্ধিয়া সময়ত দিম। পেলু হ'লে কেনেকৈ বুজি পাব আপোনালোকক জনাই আছোঁ হা। এই দাঁতবিলাক যে কেটকেটাই আছে, তাৰমানে পেলু হ'লে এনেকুৱা দাঁতবিলাক সিহঁতে কেটকেটাই থাকে। এই চাওক, শব্দ হৈছে না, এটা কেটকেটা শব্দ হৈছে। এই পেলু হ'লে মানে কেটকেটাই থাকে। মানে পেলুৰ ঔষধ দিম আৰু 1 সপ্তাহমান লিভাৰ দিব লাগিব। লিভাৰ দিলেহে সিহঁতৰ মানে তাৰপিছৰ পৰা তো গ্ৰ'থটো সোনকালে আহিব। পেলু থাকিলে কিন্তু গ্ৰ'থ নহয়, পোৱালিবিলাকৰ খিনাই যাব, কিন্তু সিমান এই বডি নাহে সিহঁতৰ পেলু থাকিলে। তো পেলুৰ ঔষধ আনিছোঁ, আজি দি দিম। পোৱালি আছে, ভালে মানে পোৱালি আছে। ঘুংৰু আৰু ৰাণী ক্ৰছ এইবিলাক। তো ঘুংৰুতকৈ ইয়াৰ গ্ৰ'থটো অলপ সোনকালে আহে। চাওক শব্দটো চাওক, বন্ধ কৰা শব্দটো, মানে সিহঁতৰো পেলু হৈছে। আৰু ইফালে আছে খাহীকেইটা, খাহী কৰা হৈছে। ইয়াৰ জখমবিলাক ঠিক হোৱা নাই এতিয়ালৈকে 100%, আৰু 1 সপ্তাহমান লাগিব এইটো 100% ঠিক হোৱাতে জখমকেইটা। আৰু ইয়াৰ পৰা মানে দাদা এজনে আহিব, 5 পিচ ল'ম বুলি কৈছে, তো আহিব। আৰু যদি কাৰোবাক পোৱালি লাগে, আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব, মানে দিব পৰা সুবিধা আছে। কিন্তু ডেলিভাৰী আমি নকৰোঁ, আমাৰ ঘৰৰ পৰাহে ল'ব লাগিব। আৰু বহুতে কৈ আছে যে পোৱালি আছে আমাৰ, চেল নহয়। বেছি নহয়, আৰু 1 সপ্তাহ 10 দিনমান, অনলি এইটো বছৰ পাৰ হ'ব দিয়ক। জানুৱাৰীৰ পৰা আৰম্ভ হৈ যাব। যিহেতু শুনা পাই আছোঁ 25 তাৰিখৰ পৰা মাৰ্কেট খোলা দিব, 24 তাৰিখৰ পৰা। মানে 25 তাৰিখে খ্ৰীষ্টমাছ বজাৰ কৰিব লাগিব। সিফালে আহিব দুমাহী, 1 জানুৱাৰী, 5 জানুৱাৰী, এইবিলাকতো বজাৰ খোলা লাগিবই। খোলা নহ'লেও মানে জবৰদস্তি পাব্লিকে খুলি দিব বজাৰ। চৰকাৰৰ পৰা বন্ধ ৰাখিলেও বজাৰ হ'বই, গাহৰি বজাৰ হ'বই। সেইকাৰণে অলপ ধৈৰ্য ধৰক। মই যেনেকুৱা বহুত কষ্ট কৰি ধৈৰ্য ধৰি আছোঁ, আপোনালোকেও ধৈৰ্য ধৰক অলপ। বজাৰটো 10 পৰা 15 দিনৰ ভিতৰত আৰু মাৰ্কেটটো পাই যাব। আৰু বৰ্তমান পোৱালিৰ দাম উঠি আছে। যিটো পোৱালি 1500 2000কৈ গৈছে, সেই পোৱালি বৰ্তমান 3500 4000 বৰ্তমান দামবিলাক দি আছে। তো কম দামতে চেল নকৰিব, আৰু 1 সপ্তাহ 10 দিনমান ধৈৰ্য ধৰক। আৰু ভিডিঅ'টো লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গাহৰি ফাৰ্ম বা পল্ট্ৰি ফাৰ্মৰ বিষয়ে সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।